ভাৰতীয় সেনাবাহিনীত কিমান জীৱ-জন্তু আছে সিহঁতৰ পৰিচৰ্যা কেনেকৈ কৰা হয় ভাৰতীয় সেনাবাহিনীত বিভিন্ন ধৰণৰ জীৱ-জন্তু ব্যৱহাৰ কৰা হয় ঘোঁৰা কুকুৰ উট আৰু কিছু ক্ষেত্ৰত হাতীও সেনাবাহিনীৰ কামত ব্যৱহাৰ কৰা হয় এই জন্তুসমূহক বিভিন্ন কাম যেনে যাতায়াত অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰু সীমান্ত পহৰা আদিৰ বাবে প্ৰশিক্ষণ দিয়া হয় জানিব পৰা মতে ভাৰতীয় সেনাবাহিনীৰ সৈতে বৰ্তমান ঘোঁৰা গাধ উট কুকুৰকে ধৰি প্ৰায় 12,600 জীৱ-জন্তু আছে ইতিমধ্যে এই তথ্য অৱগত কৰিছে চৰকাৰে ৰাজ্যসভাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত উল্লেখ কৰে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় সেঠে সামৰিক বাহিনীত জীৱ-জন্তুৰ ব্যৱহাৰৰ ওপৰত সম্যক নীতি প্ৰস্তুত কৰাৰ বাবে দাখিল কৰা প্ৰতিনিধিত্বৰ ওপৰত যিবোৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু সামৰিক আৰু নিৰাপত্তা অভিযানৰ বাবে জীৱ-জন্তুক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ক সোধা হয় তেখেতে কয় পশুবোৰৰ স্বাস্থ্য আৰু কল্যাণ সামৰিক পশু চিকিৎসক আৰু প্ৰশিক্ষিত সহায়ক কৰ্মচাৰীয়ে নিৰীক্ষণ কৰে সেৱাৰ সময়ত অৱসৰৰ পাছত এই জীৱ-জন্তুসমূহৰ পৰিচালনাৰ সন্দৰ্ভত বৃহৎ নীতি প্ৰণয়ন আৰু নিশ্চিত কৰা হয় কুকুৰৰ খচ্চৰৰ দৰে জীৱ-জন্তুক সামৰিক আৰু নিৰাপত্তা অভিযানত সেনাৰ বিশেষ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে বুলি উল্লেখ কৰে MOSে কয় বৰ্তমান ঘোঁৰা খচ্চৰ উট কুকুৰ আদিৰে গঠিত প্ৰায় 12,600 জীৱ-জন্তু সামৰিক বাহিনীৰ সৈতে ৰখা হৈছে এই জীৱ-জন্তুৱে যাতে সুৰক্ষিত খাদ্যৰ উপযুক্ত স্বাস্থ্য সেৱা লাভ কৰে তাৰ বাবে গ্ৰহণৰ পদক্ষেপৰ বিষয়েও প্ৰতিৰক্ষা মন্ত্ৰালয়ক সোধা হয় লগতে তেওঁ উল্লেখ কৰে সকলো জীৱ-জন্তুক প্ৰয়োজনীয় অনুসৰি বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা ৰেচন খাদ্য খুওৱা হয় সকলো জীৱ-জন্তুক মাজে সময়ে চিকিৎসা পৰীক্ষা আৰু নিয়মীয়াকৈ বিভিন্ন ৰোগৰ পৰীক্ষা বাধ্যতামূলক সামৰিক বাহিনীত ব্যৱহৃত জীৱ-জন্তুৰ সন্দৰ্ভত আন অংশীদাৰসকলৰ সহযোগত কোনো গৱেষণা চলি আছে নেকি বুলিও মন্ত্ৰালয়ে সোধে আৰু জীৱ-জন্তুবোৰৰ স্বাস্থ্য ৰক্ষা আৰু বৃদ্ধিৰ বাবে সেনা বিভিন্ন চৰকাৰী সংগঠন আৰু প্ৰতিষ্ঠানৰ বিশিষ্ট বিভাগৰ সহযোগত নিয়মিতভাৱে গৱেষণা প্ৰকল্প গ্ৰহণ কৰে বুলিও উল্লেখ কৰে নিউজ ডেস্ক ৰিপোৰ্ট PB সংবাদ